আসুৰ দুৰ্গ সহায় এজেৱাইচিপিৰ দখলত চৰাইবাহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা। মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চৰাইবাহী মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দীৰ্ঘদিনে আসুৰ দখলত থকা ছাত্ৰ একতা সভাখনি আসুৰ দুৰ্গ সহায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দখললৈ নিবলৈ সক্ষম হ'ল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে কিছুদিন পূৰ্বে চৰাইবাহী অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আঞ্চলিক সমিতি নতুনকৈ গঠন কৰি প্ৰথমবাৰৰ বাবে চৰাইবাহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত সক্ৰিয়ভাৱে প্ৰতিটো বিভাগতেই মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এই নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও আসুৰ সকলো প্ৰাৰ্থীকে হৰুৱাই এজেৱাইচিপিয়ে ছাত্ৰ একতা সভাখনি গঠন কৰিবলৈ সক্ষম হয়। এই নিৰ্বাচনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অৱতীৰ্ণ হোৱা সভাপতি পদৰ প্ৰাৰ্থী বিশ্বজিৎ নাথ, সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী ৰাহুল মান্তা, সাংস্কৃতিক সম্পাদকৰ প্ৰাৰ্থী ৰাজা বৰদলৈ, উপসভাপতি প্ৰাৰ্থী ভূমিকা দেৱী, খেল সম্পাদকৰ প্ৰাৰ্থী বিকাশ শইকীয়া, আলোচনী সম্পাদিকা চৰ্চা ডেকা, সহ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা কলিতা আৰু ছাত্ৰী জীয়নী কোঠা সম্পাদিকা হিমান্যা দেৱীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চৰাইবাহী অঞ্চলত নতুনকৈ গঠন হোৱা এজেৱাইচিপি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু চৰাইবাহীৰ মনোজ নাথ ওৰফে এছকেৰ তত্বাৱধানত এই জয় সম্ভৱ হৈছে বুলি ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সমিতিখনে জানিবলৈ দিয়ে। নিউজ ডেস্ক টাইমছ গুৱাহাটী।